আমাৰ মাননীয় শ্ৰী গণেশ ব্ৰহ্মণ ছাৰক আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ বিটিচি চিফ ছাৰ সাধাৰণ ছাৰ আহি গৈছে। অতি সোনকালে দায়িত্ব পাইছে ঠিকাদাৰ হিচাপে নিশ্চয় কামটো আৰম্ভ কৰিব। অন্ততে বহুত বছৰৰ পৰা ৰাইজে যিটো বিচাৰি আছিল, আজি আছাম মালা যোগেদি এই ৰাস্তাটো আৰম্ভ হ'ব। আপোনালোকৰ চৰকাৰ আহল ল'বলগীয়া আছে জিলাই জিলাই এইটো আচলতে প্ৰমোদ বড়ো দিনতে চেংচন হোৱা ৰাস্তা, কিন্তু প্ৰমোদ বড়োৱে সেইখিনি ৰাস্তাটো উদ্বোধন কৰা নাই, কিয় বা নাজানো। তাৰমানে তাৰতো হ'ল মতলবটো বেলেগ, তাৰমানে খাব পোৱা নাই যে পইচা পোৱা নাই এই কাৰণে। নহ'লে এইখিনি ৰাস্তা বিটিচিত 8টা ৰাস্তা আছাম মালা, এই ৰাস্তাটো প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা, কিন্তু সি উদ্বোধন কৰি পেলাই যোৱা নাই মানে কি কাৰণটো কি? ৰাস্তা বনাব নালাগে, পইচা খোৱাৰ ধান্দা আছিল, দিয়া নাই, পোৱা নাই, সেইকাৰণে ৰাস্তাটো সি বনাই যোৱা নাই। এনেকুৱা মেলা আছে। আপুনি চাওক, আমাৰ দিনৰ যে চৰকাৰ হৈছে হয়, কিন্তু আমাৰ দিনৰ পইচাটো এপ্ৰিল মাহৰ পৰাহে, চলিত বছৰ 26-27 এপ্ৰিল মাহৰ পৰাহে আৰম্ভ হ'ব আমাৰ পইচাটো। কিন্তু এতিয়া আমাৰ চৰকাৰটো হ'ল 4-5 মাহ আগত। এতিয়া প্ৰমোদ বড়োৰ দিনত যিখিনি পইচা প্ৰমোদ বড়োৰ দিনত পাইছে সি ব্যৱহাৰ কৰা নাই। গোটেই পইচাটো আকৌ ৰিটাৰ্ণ গ'লে হয়, মই যদি প্ৰমোদ বড়োৰ নিচিনা হ'লে হয়, কিন্তু মই এনেকুৱা চিন্তা কৰা নাই। প্ৰমোদ বড়োৱে যিখিনি পইচা খাই পেলাই আধৰুৱা থাকিছে, সেইখিনি কামটো মই কৰি আছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।